মুখ্যমন্ত্ৰীৰ উদ্যমিতা নামৰ এখন নতুন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক প্ৰাৰম্ভিক পৰ্যায়ত এককালীন 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকাৰ ঋণ প্ৰদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ইয়াৰে 25,000 টকাত 12,000 আৰু 50,000 ঋণৰ সকলো সুদ বহন কৰিব ৰাজ্য চৰকাৰে, য'ত লাভান্বিত হ'ব ৰাজ্যৰ 39 লাখ মহিলা। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰ পিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব, তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত সেই 25,000 টকা যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায়, তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ ছেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে। ইফালে মিচিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ প্ৰস্তাৱ ৰাজ্যিক কেবিনেটৰ। মিচিং জনগোষ্ঠী, ৰাভা হাছং আৰু তিৱা জনগোষ্ঠী, এই তিনিওটা জনগোষ্ঠীৰ যি কাউন্সিল আছিলে, এই কাউন্সিলসমূহৰ বৰ্ধিত বিত্তীয় ক্ষমতা বা প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ কাৰণে এই তিনিওখন কাউন্সিলকে সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত আজি অসম কেবিনেটে গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে তিনিওখন কাউন্সিলকে ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল আৰু তিৱা অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ অনুমোদন পঠায়। ইপিনে 22 জানুৱাৰীত অসমত ড্ৰাই ডে ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাম মন্দিৰ মুকলি উপলক্ষে ঘোষণা ৰাজ্য চৰকাৰৰ। দ্বিতীয়তে আপোনালোকে জানে যে অহা 22 জানুৱাৰীত আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন। অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি হ'ব বা পুনৰ নিৰ্মাণৰ দুৱাৰ মুকলি হ'ব। গতিকে ৰাম মন্দিৰৰ সেই পবিত্ৰ দিনটোত অসম চৰকাৰে অসম ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰিছে। গতিকে এই ৰাম মন্দিৰৰ পবিত্ৰ দিনত অসম চৰকাৰে সেইদিনাখন ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। এইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে।